Hi friends, Assalamualaikum. মই মানে আজি চিকেন ৰেচিপি এটা দেখাম কাৰি বনাম নিজৰ ষ্টাইলত বনাম বলকচোন ৰেচিপিটো আৰম্ভ কৰো আহক ইয়া মাংসখিনি মই গাইস ভাল কৰি ধুই ললো তাৰ পিছত কেৰাহীখন পাতি দিলো ইয়াতে দিছো অকমান মিঠা তেল লগতে জিৰা গোটা জিৰা পিয়াজ আৰু তেজপাতা মানে তেজপাত লগতে মই মুৰ্গীখিনি অকমান বইল কৰি লৈছো নিমখ হালধি দি কেনে মানে পানীটো পেলাই দিম ইয়াতে দিছো হালধি জিৰা ধনিয়া গুড়া জলকীয়া অকমান দিছো কাশ্মীৰী জালুকৰ গুড়ি দিছো অকমান পানী দিলো ইয়াতে দিছো আদা নহৰুৰ পেষ্ট অকমান জলকীয়াৰ পেষ্ট আছে লগতে আৰু অলপমান ইয়াতে পানী দি দিলো এতিয়া মছলাখিনি ভাল কৰি ভুনিব লাগিব নিমখ দিলো তাৰ পিছত অকমান ঢাকি দিলো এয়া মাংসখিনি পানীখিনি মই পেলাই অকমান জাস্ট বইল কৰি লৈছো মানে বইলাৰ চিকেন হয়তো এতিয়া মছলাখিনি ভুনা হৈ গল গাইস মই এতিয়া মাংসখিনি ইয়াতে দি দিছো মছলাখিনি ভাল কৰি মই মিক্স কৰি দিলো মাংসৰ লগত এতিয়া অকমান টাইম ঢাকি দিম তাৰ পিছত মই চেক কৰিম ইপিনে আকৌ ৰুটি বনাই আছো মোৰ বাইটো আহিছে বাইটি হেল্প কৰি দি আছে মোক গাইস এবাৰ চেক কৰি চাও তাৰ পিছত ইয়াতে দিব লাগিব এয়া মানে লং ইলাইচি দালচেনি এইবিলাক দিব লাগিব হৈ যাব বেছি টাইম নালাগে যেহেতু মই মাংসটো বইল কৰি লৈছো আগতে গাইস ইয়াতে লাষ্টত অকমান জিৰা ধনিয়াৰ গুড়ি মই দি দিছো গোন্ধটো ভাল লাগিব মানে এটা মাংসৰ গুণ পাই যে গোন্ধ হেতু নাথাকে আৰু জিৰাৰ গোন্ধটো ভাল লাগে জিৰা ধনিয়াৰ এয়া ৰেডি হৈ যাব গাইস দেখিছেনে ৰেডি হৈ গল ধুনিয়া হৈছে কেনেকুৱা পালে ভিডিওটো লাইক কমেন্ট কৰিবা এয়া অকমান ৰুটি লৈছো ৰুটিৰে খাই ভাল লাগিব আজিলৈ ভিডিওটো গাইস ইমানে থ্যাংক ইউ